30 দিনত প্ৰিমিয়াম কোম্পানীৰ মাল গোটেইখিনি লিফটিং হৈ গ'ল আৰু 35 দিনত কিয় ইমান সোনকালে ব্ৰইলাৰ কোম্পানীয়ে ব্ৰইলাৰ কিয় লিফটিং কৰিলে আৰু কি মোৰ কি লছ হৈছে নেকি, মোৰ কি ৰিজাল্ট বেয়া হৈছে নেকি, এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোত দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। আৰু 35 দিনত মোৰ ৰিজাল্ট কি বেয়া হৈছে নেকি, তাৰ উপৰিও মই প্ৰিমিয়ামৰ কোম্পানীত মোৰ কষ্টিং কিমান হৈছে, এফ শ্বেয়াৰ কিমান হৈছে, চি এফ শ্বেয়াৰ কিমান হৈছে আৰু মই মোৰ হিচাপ মতে কিমান টকা পাম। কিন্তু DC বৰ্তমান অহা নাই। মই DC অহাৰ পিছত আৰু এটা ভিডিঅ' বনাম। আপোনালোকে কিন্তু ভিডিঅ'বোৰ ধুনীয়াকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আজি যিহেতু মোৰ লিফটিং হ'ব, আপোনালোকক যিহেতু এইটো দেখাই দিছোঁ মই এইটো কোম্পানীৰ যিহেতু কাটা। আজি চাব পাৰিছে মোৰ যিহেতু লিফটিং হৈছে এনেধৰণে আপোনালোকে পাঁচটাকৈ যিহেতু বস্তাত ধৰিব লাগিব। বস্তা ধৰাৰ পিছত আমি বস্তা 10টা বস্তা আমি একেলগতে মিলাই কিনে আমি কাটা কৰিব লাগিব। আৰু কিমান কেজি হৈছে কি হৈছে গোটেই অনলাইন দিছে। এইটো যিহেতু প্ৰিমিয়াম কোম্পানীৰ পৰা যিহেতু দাদা আহিছে, লিফটাৰ আহিছে, আপোনালোকে চাব পাৰিব। এনেদৰে দুজন মানুহ যিহেতু ধৰক লাগে, তাৰপিছত আপোনাৰ এজন নিয়া মানুহৰ কাৰণে লাগে। মই আছোঁ আপোনাৰ লগতে, য'ত কাটা কৰিব লাগে তাত আছোঁ। এতিয়া আমি চাব পাৰে এইবাৰ মোৰ মুৰ্গী এইটো যিটো লাষ্ট বৰ্ডিঙৰ হয়, গোটেইখিনি মালটো আগদিনাখন ৰাতি উঠিয়ে গ'ল। তাৰ উপৰিও বন্ধুসকল মোৰ অলপ গা বেয়া আছিল, সেইকাৰণে মই এইকেইদিন ভিডিঅ' দিয়াব পৰা নাছিলোঁ। বন্ধুসকল এইটো মই দিছোঁ, ভিডিঅ' চাই লওক। ফাৰ্মাৰসকল আপোনালোকে চাব পাৰিছে এনেধৰণে আপোনালোকে এইটো কোম্পানীৰ কাটা। এনেধৰণে উঠাৰ পিছত আপোনাৰ ডন মাৰিব লাগিব। এইটো যিহেতু ডন কৰাৰ লগে লগে এইটো হৈ গ'ল, ডন হোৱাৰ লগে লগে আপোনাৰ এইটো আপোনাৰ লিফটিং হৈ গ'ল, অলৰেডি লিফটিং হৈ গ'ল। এইটো আপোনাৰ 100+ যিহেতু মাল বৰ্তমান আহিছে, আপোনালোকে চাব পাৰিছে। এনেদৰে আমি এতিয়া তাত ঢালিব লাগিব। এনেদৰে ধুনীয়াকৈ তেওঁলোকে খাচাত দিলে, খাচাৰ পৰা তেওঁলোকে বাছি কেনে ভাল মুৰ্গীবিলাক গোটেই গাড়ীত ভৰাই দিয়ে। আৰু যিবিলাক মানে লেম্বাৰ্ট মালবিলাক তেওঁলোকে চাইড কৰে, সেইটোৰ কাৰণে সুবিধাৰ কাৰণে তেওঁলোকে এনেধৰণে কৰি লয়। প্ৰিয় ফাৰ্মাৰসকল, মই এইটো ভিডিঅ'টো এইটো কাৰণে দিব বিচাৰিছোঁ, কম সময়ত যিহেতু মোৰ 35 দিনতে যিহেতু মোৰ মাল লিফটিং হ'বলগীয়া, কিয় হ'বলগীয়া হ'ল, এইটো যিহেতু আপোনালোকৰ যিহেতু প্ৰশ্ন, সেইটো মই ডাউটটো ক্লিয়াৰ কৰি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় ফাৰ্মাৰসকল, এইটো আপোনালোকে চাব পাৰিছে, এইটো দাদা যিহেতু লিফটাৰ দাদা হয়, তেওঁলোকৰ গোটেই অনলাইন DC হয়। ডন মাৰাৰ লগে লগে গোটেই মেইন হেড অফিচত গৈ পায়। এইটো আপোনালোকে চাব পাৰে, এইটো প্ৰিমিয়ামৰ হয়। আপোনালোকে চাব পাৰে এতিয়া প্ৰিমিয়াম মোৰ নামতে আছে, যিহেতু ৰাজু ঠাকুৰীয়া হয়, তেওঁলোকে ঠাকুৰীয়া লিখি দিছে। এইটো গোটেই চাব পাৰিছে। এইটো মোৰ নামৰ প্ৰাঞ্জল যিহেতু বনিয়া, আমাৰ যিহেতু LS হয়, ছুপাৰভাইজাৰ। আপোনালোকে চাব পাৰিছে 35 দিনত কিন্তু মোৰ মাল প্ৰথম দিনাখন কিমান উঠিলে সেইটো আপোনালোকে চাব পাৰিছে। এইটো আপোনাৰ 35, 36ত 35তে হয়, কিন্তু তেওঁলোকে 36 আৰু এজন ল'ৰা আহিছিলে লিফটাৰে, তেওঁ লিখি গৈছিলে। এইটো অলপ ভুল কৰিলে একো নাই। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক মই DC সহ দেখাম। এতিয়া মোৰ মৰ্টেলিটি আপোনাৰ 255 আৰু মোৰ সিফালে প্লাছ আছে, গোটেই মিলাই 200, মিনিমাম 265 মোৰ যিহেতু মৰ্টেলিটি আছে। বহুত হাই মৰ্টেলিটি, 10.19% যিহেতু মৰ্টেলিটি। কিয় হ'ল এইটো মৰ্টেলিটি, মই সেইটো কথা ক'ম। কাৰণ মোৰ যেতিয়া 34 দিন হৈছিলে, তেতিয়া মোৰ ইমিডিয়েটলি মানে কি লাগি গ'ল, ভাইৰেল ডিজিজটো লাগি গ'ল। যোনটো ভাইৰেল লগাৰ কাৰণে মোৰ দিনত 20টা 30টা এনেকৈ মৰিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে মই ভয়তে মেনেজাৰ ছাৰক মই ধুনীয়াকৈ কথা পাতি কেনে যিমান পাৰে সোনকালে মই লিফটিং কৰালোঁ। প্ৰিয় ফাৰ্মাৰসকল, কেছটো সেইটো আছিলে। আপোনালোকেও সেইটো চাই ল'ব। কিন্তু মোৰ ৰিজাল্ট একেবাৰে বেয়া হোৱা নাই, সেইটো মই আপোনালোকক চাব পাৰিছে। এইটো আপোনাৰ 35 দিনৰ এইটো চাব পাৰিছে। এইটো 10টা কিমান 24 কেজি, 23 কেজি গোটেইখিনি এইটো দিছে। আপোনাৰ 600টা মুৰ্গী উঠিছে, 1415.15 কেজি উঠিছে। আৰু 2 কেজি 300+58 ইমান মানে বডি ৱেইট আহিছে। আপোনালোকে চাব পাৰিছে। মই DC সহ আপোনালোকক দেখাইছোঁ, আপোনালোকে কনফিউজ হ'ব পাৰে, সেইটো কাৰণে মই এইটো দেখাবলৈ বাধ্যত পৰিলোঁ। তাৰপিছত নেক্সটটো আপোনালোকে চাব পাৰিব, যোনটো সেইটো লাষ্টৰ আছিলে। এইটো চাব পাৰিছে আপোনালোকে, এইটো 927.65, এইটো 395 পিছত আপোনাৰ 2 কেজি 348 কেজি আহিছে। আপোনালোকে এইটো ডেজ চাব পাৰিব, 35 ডেজ এইটো দেখা পাইছে আপোনালোকে, 35 ডেজ। এইটো আপোনালোকে এইটো যিহেতু মাল উঠিলে। তাৰপিছত নেক্সটটো DC আপোনাক দেখাব গৈ আছোঁ, আকৌ এটা DC।
যোনটো আৰু এটা আছে এইটো 1397.30, এইটো 600 পিচ উঠিছিলে 2 কেজি 328 আৰু 28, এইটো 35 ডেইজ 35 ডেইজ 35 দিন আছে যিহেতু মোৰ লিফটিং হৈছে ভালেই হ'ব 2 কেজি 300 প্লাছত মুৰ্গী বহুত ভাল ৰিজাল্ট আপুনি এইটো টেনশ্যন কৰিব নালাগে মোৰ কষ্টিং হিচাপ কৰোঁ নহয় প্ৰিয় ফাৰ্মাৰসকল 82 83 এনেকৈ কষ্টিং আহি যাব মই আৰু ভাল পইচাও পাম প্ৰিয় ফাৰ্মাৰসকল আৰু এটা দিছে এইটো মই দেখাই আছোঁ আপোনালোকেও চাব পাৰিব 298.85 আপোনাৰ 124 পিচ আৰু 2 কেজি 400 আহিছে 35 ডেইজত আপোনালোকে চাব পাৰিছে এভাৰেজত যদি মই হিচাপ কৰোঁ 3 কেজি 2 কেজি 300 প্লাছে থাকিব তাৰ ওপৰত মোৰ যাব কিন্তু মোৰ প্ৰিয় ফাৰ্মাৰসকল মোৰ অলপ মাত ভাঙা আছিল আৰু মোৰ চৰ্দি জ্বৰ আছে সেইকাৰণে মই ইমান দিন ভিডিঅ' বনাব নাছিল তাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ এইটো আৰু এটা দিছে আপোনালোকে চাব পাৰিব 867.60 এইটো আপোনাৰ 369 পিছত 2 কেজি 315 এইটো 36ত নেক্সট ডেজত অলপ আছিলে সেইটো মাল হৈছে তাৰপিছত মোৰ লেম্বাৰ্ট মাল 99 কেজি উঠিছে সেইটো দিছে মোৰ যিহেতু তেওঁলোকে হোৱাটছআপত দিছে আপোনালোকক মই সেইটো দেখাব পাৰিম যিহেতু মোৰ স্ক্ৰীনত লগাই দিম আপোনালোকে সেইটো চাব পাৰিব এতিয়া টোটেল যদি মই হিচাপ কৰিব যাওঁ প্ৰিয় ফাৰ্মাৰসকল টোটেল মোৰ হ'ব 5,005 কেজি 0.35 কেজি ইমান কেজি মোৰ লিফটিং হৈছে আপোনালোকে চাব পাৰিব এইটো লেম্বাৰ্ট এই লেম্বাৰ্টত মোৰ 99 কেজি নেক্সট দিনাখন উঠিছে মই সেইদিনাখন মেডিকেলত গৈছিলোঁ সেনে মই থাকিব নোৱাৰিলোঁ মোৰ ভাগিনে যিহেতু লিফটিং কৰালে আৰু আপোনাৰ 2 কেজি 324 এভাৰেজ মাৰিছে সেইটো মই আপোনাৰ ইয়াত লগাই দিম যিহেতু ছুপাৰভাইজাৰ হিচাপ কৰিছে FCR আপোনাৰ 1.68 আহিছে আৰু আপোনালোক গোটেই খালী হৈ গ'ল দুখন ফাৰ্মে গোটেই খালী হৈ গ'ল প্ৰিয় ফাৰ্মাৰসকল আৰু CFCR আহিছে 1.537 আহিছে CFCR বহুত ভাল আছে CFCR তাৰপিছত কষ্টিং মোৰ 82.35 কষ্টিং এতিয়া মোৰ পইচা কিমান পাম প্ৰিয় ফাৰ্মাৰসকল সেইটো মই যিবিলাক DC যেতিয়া মোৰ হাতত পৰিব তেতিয়া মই আপোনালোকক কনফাৰ্ম দিম আপোনালোকে নাভাবিব মই 35 দিনত মাল ব্ৰইলাৰ লিফটিং কৰি কিনে মই টকা নাপালোঁ সেইটো ভাবিব নালাগে মই 100% টকা পাম কিন্তু যিমানখিনি পাব লাগে তাতকৈ অলপ কম পাম প্ৰিয় ফাৰ্মাৰসকল কাৰণ 40 দিন ৰখাৰ দিন মোৰ 3 কেজি 2 কেজি 600 700 হ'লে হয় 5,000 কেজিয়ে উঠিছে যিহেতু মোৰ 10 টকাকেও যদি DC দিয়ে 50,000 টকাহে যিহেতু পাম প্ৰিয় ফাৰ্মাৰসকল আৰু ৰেড বোনাছ অলপ কিবা এটা এড হ'ব বুলি কৈছে এনেদৰে মোৰ গোটেইখিনি লিফটিং কৰাই দিলোঁ প্ৰিয় ফাৰ্মাৰসকল মোৰ 100% ৰিজাল্ট আছে সেইটো কাৰণে এইটো আপোনালোকে 6 বেগ দানা মোৰ ট্ৰান্সফাৰ হৈ গৈছে মোক 8,100 কেজিয়ে দানা মোৰ মুৰ্গীয়ে ইনটেক কৰিছে আৰু মই গোটেই FCR CFCR কেনেকৈ কিমান হ'ল মই ইয়াত ছাইডত লগাই থৈ দিম আপোনালোকে ধুনীয়াকৈ চাব পাৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'বোৰ ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰিবই তাৰ উপৰিও আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল কাৰণ যিকোনো ভিডিঅ' বনাওঁতে কিন্তু বহুত ধৈৰ্য লগা হয় আৰু মোৰ গোটেই মাতবিলাক সোমাই গ'ল আৰু নেক্সট এটা দাদাই যোনটো মোক কমেণ্ট কৰিছিলে মৰ্ণিঙৰ পৰা ইভিনিংলৈ কি খুৱাব লাগে সেইটোৰ ভিডিঅ' মই দিম যিহেতু মই বেলেগ আৰু এখন ফাৰ্মত গৈ কিনে মই ভিডিঅ'টো শ্বুট কৰিব লাগিব আপোনালোকে কিন্তু বেয়া নাপাব মই সময়মতে যিহেতু ভিডিঅ' দিব নোৱাৰিলোঁ তাৰ কাৰণে যিহেতু মই আপোনালোকক মাপ বিচাৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল এতিয়া 35 দিনত মোৰ ৰিজাল্ট 100% ভাল আছে প্ৰিমিয়াম কোম্পানীৰ হয় কোনো ধৰণৰ অসুবিধা হোৱা নাই আপোনালোকেও যদি ভালদৰে যদি আপুনি কষ্ট কৰে 100% ৰিজাল্ট হোৱাৰ উপৰিও আপুনি এক্সট্ৰা পইচা 2 টকা ইনকাম কৰিব পাৰে প্ৰিয় ফাৰ্মাৰসকল মই যিহেতু মোৰ গাও অলপ বেয়া আছে মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাব 35 ডেজত মোৰ ৰিজাল্ট ভাল হৈছে নে নাই আপোনালোকক মই স্ক্ৰীনত লগাই থৈ দিম আৰু CFCR কিমান হয় আৰু আপোনালোকে মোক কমেণ্ট কৰিব যেতিয়া DC যোনটো টকা পোৱা DCটো যোনটো যেতিয়া মোৰ হাতত পৰিব তেতিয়া আপোনালোকক তাৰ ভিডিঅ' লাগিব নালাগে আপোনালোকে মোক কমেণ্টত জনাব প্ৰিয় ফাৰ্মাৰসকল মই এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম।